এই কাপোৰযোৰ কি হ'ল জানেনে? কাপোৰযোৰ মানে মই পূজাত ভুল হ'ল আৰু মানুহ মাত্ৰই ভুল আৰু কি ক'ব। আৰু এই কাপোৰযোৰ মই প্ৰথমতে ভাবিছিলোঁ কি ভণ্টিগৰাকীয়ে মানে অৰ্ডাৰ কৰোঁতে যিটো মোক ডিজাইন দিছিলে মানে মই ফোনত কথা পাতিয়ে মই ভাবিলোঁ কি গেৰ' ডিজাইন। আৰু মই ইতিমধ্যে একদম গেৰ' ডিজাইন কৰি মেলি দিবৰ কাৰণে ৰেডি কৰিলোঁ। আপোনালোকক পিন্ধি মেলিও দেখালোঁ দিম বুলি কাপোৰযোৰ। তাৰপিছত কি ক'ব নহয়, মোক কৈছোঁ নহয় নিজৰ মানে কৈছোঁ নহয় কি চিন্তা কৰি আছিলোঁ নাজানো। তাৰপিছত ভণ্টিগৰাকীয়ে যেতিয়া ফটো দেখিলে কাপোৰযোৰ, তাৰপিছত ক'লে কি বা মই এইটো ডিজাইন দিয়া নাছিলোঁ নহয়। ভণ্টিগৰাকীয়ে দিছিলে অকল এনেকুৱা ছাইডত এই ডিজাইনটো দি আৰু আঁচলটোত এনেকুৱা মিচিং ডিজাইন দিবৰ কাৰণে কৈছিলে। কিন্তু এতিয়া কি কৰিব আৰু মোৰ সেইটো খেলি মেলি হৈ থাকিলে। এতিয়া আকৌ গোটেই ছাইডটোত মই কৰিব লগা হৈছে। এইখিনি চাওক কাম বাঢ়িলে আৰু উপায় নাই, ভুল কৰিছোঁ যেতিয়া সেইখিনিতো মই কৰি দিবই লাগিব। আকৌ এইখিনি এতিয়া কৰি আছোঁ, কৰি আজি হ'বগৈ, পঠাই দিম আৰু তাৰপিছত ভণ্টিয়ে পাব। তাৰমানে মোক কৈছোঁ নহয় এনেকুৱা ভুল নাই হোৱা, এইবাৰ প্ৰথম হৈছে এইটো ভুল। আৰু যিটো ডিজাইন কৈছিলে সম্পূৰ্ণ সলনি হৈ থাকিলে। সেইকাৰণে এতিয়া এই কাপোৰযোৰ এতিয়া গেৰ'টোতো মই নুখুলোঁ, কাৰণ গেৰ'টো ইমানখিনি কষ্ট কৰাৰ পিছত এই গেৰ'টো বাৰু কেনেকৈ খুলিম। সেইকাৰণে এইটো গেৰ' থাকক, ভণ্টিগৰাকীয়ে মন গ'লে মেলি পিন্ধিব পাৰিব আৰু যদি মন যায় জাপি পিন্ধিব পাৰিব। কিন্তু কালাৰটো হ'লে খুব ধুনীয়া লাগিছে দেই, এই অৰেঞ্জ কালাৰটো বিৰাট ধুনীয়া লাগিছে। আৰু মই এতিয়া এয়া কৰি আছোঁ, এইখিনি ছাইডখিনি হ'ল আৰু বাকী আছে আৰু এটা ছাইড। এইটো হ'লে আৰু কাপোৰযোৰ পঠাই দিব পাৰিম। এয়া এইটো ছাইড আছেগৈ বাকী, এইখিনি এতিয়া কৰি আছোঁ, কৰাৰ আগতে বোলো